Hello everyone, good morning. I am extremely sorry যে বহু দিনৰ পৰা কোনো লং ভিডিঅ' দিব পৰা নাই মই। একচুৱেলি মই বহু দিনৰ পৰা ভাবি আছিলোঁ যে মই কি টপিকত ভিডিঅ' বনাম বহু দিনৰ পৰা ভাবি ভাবি একো পোৱা নাছিলোঁ। চ' এতিয়া ভবাটো বন্ধ কৰিছোঁ আৰু ডেইলি ভ্লগ এটাকে দিম বুলি ভাবিছোঁ। চ' ষ্টাৰ্ট কৰিছোঁ আজি। এতিয়া বাজিছে 6:30 AM আৰু মই যাব লাগিব, মোৰ মৰ্ণিং ডিউটি আছে। চ' সেয়াই এতিয়া মৰ্ণিঙৰ পৰা আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ। বাকীখিনি চাই থাকিব আপোনালোকে আৰু মৰম দি যাব। চ' যোৱাকালি মই অ'ভাৰনাইট অ'টছ থৈ দিছিলোঁ ফ্ৰিজত। তাতে মই আম কাটি লৈছোঁ আৰু সেয়াই মই এতিয়া ব্ৰেকফাষ্ট হিচাপে মই ল'ম। চ' কাম চাম কৰি মেলি ফ্ৰেছ হোৱাৰ পিছত আপোনালোকক লগ পাই এতিয়া চাফা তাফা কৰি মেলি ফ্ৰেছ হৈ ল'লোঁ। মানে মই হেয়াৰ ৱাছ কৰা নাছিলোঁ, হেয়াৰ ৱাছ কৰি ল'লোঁ। তাৰপিছত এতিয়া এফালে যাবলৈ আছে, মানে মোৰ ষ্টাফ লগৰে এগৰাকী কলিগৰ বেবী জন্ম হৈছে সঞ্জীৱনী হস্পিটেলত। চ' তাইৰ টুইন বেবী হৈছে আৰু অলৰেডি হৈ গ'ল তাইৰ, আজি 3rd ডে হয়। চ' তাইৰ খবৰ ল'বলৈ যাম আৰু তাইৰ বেবীকেইটাও চাবলৈ যাম। Kidding. Kau lagi ni? Hah? So hello everyone, good morning. আজি হৈছে নেক্সট ডে। যোৱাকালি মোৰ কলিগগৰাকীৰ বেবী চাই আহিলোঁ, আপোনালোকে ভিডিঅ'ত দেখিছেই। তাইৰ বেবী কেইটা বহুত বেছি কিউট হয়, টুইন বেবী আছিলে, আপোনালোকক কৈছিলোঁ মই, আৰু হেল্ডি আছিলে। চ' সেয়া আৰু তাইক চাগে কাইলৈ পৰহিলৈ মানে ডিছচাৰ্জ দিব লাগে। তাৰ পৰা ঘূৰি আহি আমি দিল্লী চাট হাউচত সোমাইছিলোঁ। মই আগতে কেতিয়াও দিল্লী চাট হাউচত খোৱা নাই, যোৰহাটৰ যিখন দিল্লী চাট হাউচ আছে। বহুত ভাল ৰিভিউজ পাই আছিলোঁ আৰু মই ইউটিউবৰ ভিডিঅ'টো দেখিছিলোঁ যে তাৰ পেন ফ্ৰাইড ম'ম'টো বহুত বেছি টেষ্টি হয়। সেইকাৰণে ভাবিলোঁ ট্ৰাই কৰিম বুলি, হাজবেণ্ড আৰু মই। চ' তাতে সোমালোঁ। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল, কাৰণ ৰাতি হৈ গ'ল আৰু আন্ধাৰ হোৱাৰ পিছত ভিডিঅ' বনাই ইমান ভাল নালাগে। ভালকৈ পোহৰ আহি থাকিলেহে ভাল লাগে। চ' আৰু মই ভাবিলোঁ যে আপোনালোকক আন্ধাৰ হৈ থাকিলে এটা বস্তু দেখুওৱা নহ'ব, সেইকাৰণে আজিয়ে ভিডিঅ'টো কৰিছোঁ আকৌ নেক্সট ডে। চ' সেয়া হৈছে, আপোনালোকে চাগে ডিফাৰেঞ্চ কিবা এটা দেখিছে মোৰ আগৰ হেয়াৰ কালাৰতকৈ। চ' আচলতে মই চুলি কালাৰ কৰিলোঁ। মই বহুত দিন হেয়াৰ কালাৰ কৰা নাছিলোঁ। মই আচলতে ভণ্টি এজনীৰ ওচৰত দেখিছিলোঁ এই কালাৰটো, বহুত বেছি ভাল লাগে আৰু এই কালাৰটো মোক চুটো কৰে, কাৰণ মই আগতেও এইটো কালাৰ মই কৰিছোঁ। চ' বহুত বছৰ কৰা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ এতিয়া আকৌ কৰোঁ, ট্ৰাই কৰি চাওঁ। সেয়া আৰু সেইকাৰণে মই কালাৰটো কৰিলোঁ। চ' কেনেকুৱা লাগিছে আপোনালোকে জনাব। এতিয়া মই আপোনালোকৰ আগত কেইটামান প্ৰডাক্টছ দেখাম, যিকেইটা প্ৰডাক্ট মোৰ পাৰ্চনেলি বহুত বেছি ফেভৰেট হয়। আৰু এইকেইটা প্ৰডাক্ট মই নাইকা পিংক ছামাৰ চেল চলি আছিলে তেতিয়া অৰ্ডাৰ কৰিছিলোঁ। চ' মই অলৰেডি আনবক্সিং কৰিলোৱেই, জাষ্ট প্ৰডাক্টকেইটা আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ। ফাৰ্ষ্টটো হৈছে এইটো প্লামৰ বডি লাভিং বডি ৱাছ, ভেনিলা ভাইবছৰ হয়, 240 ml আছে ইয়াতে, আৰু ইয়াৰ স্মেলটো বহুত বেছি ধুনীয়া হয়। এতিয়া ছামাৰ ছিজন চলি আছে আৰু আমি বহুত বেছি চুৱেটিং হয় আমাৰ, সেইকাৰণে আৰু ধুনীয়া গোন্ধাই থাকিলে নিজৰ মনটো ভাল লাগি থাকে নহয় জানো, সেইকাৰণে মই অৰ্ডাৰ কৰিছিলোঁ। আৰু এনেও মই অৱশ্যে বডি ৱাছে ইউজ কৰোঁ। আৰু নেক্সট প্ৰডাক্টটো হৈছে ডাভৰ, এইটো এটা এক্সফলিয়েটিং বডি পলিছ হয় আৰু ইয়াত পমিগ্ৰেনেট চিডছ এণ্ড শিয়া বাটাৰ আছে। আৰু ইয়াৰ স্মেলটো বহুত বেছি ধুনীয়া, চিৰিয়াছলি মই কৈছোঁ। ইয়াৰ কেইবাটাও মানে
ফ্লেভাৰ বেলেগ বেলেগ আছে, কিন্তু ভাল বুলি মই এইটো বহুত বেছি ভাল বুলি মই ইয়াৰ ৰিভিউজতো গৈ চাইছোগে, ভাল হয় সঁচাকে প্ৰডাক্টটো। আৰু যেনেকে আমাৰ মুখত স্ক্ৰাব কৰা হয়, ঠিক তেনেকে বডিটো স্ক্ৰাব কৰিলে গ্ল' আহে। চ' সেইকাৰণে ভাবিলো মই অৰ্ডাৰ কৰোঁ বুলি। এই গোটেই বস্তুকেইটাৰ মই লিংক আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু, চিন্তা কৰিব নালাগে। লাষ্ট মোৰ আৰু এটা বস্তু লৈছিলোঁ, এইটো হৈছে এইটো মাৰ্চৰ এটা লিপ গ্লছ হয়, বহুত বেছি স্মুথ হয় আৰু ইয়াৰ স্মেলটো বহুত বেছি ভাল। ইয়াৰ শ্বেডটো হৈছে টুটি ফ্ৰুটি, চলি আছে এতিয়া ট্ৰেণ্ডিঙত। চ' সেইকাৰণে ময়ো ভাবিলোঁ যে লিপ গ্লছ এটা অৰ্ডাৰ কৰোঁ। এইটো মভ পিংক টাইপৰ হয় শ্বেডটো ইয়াৰ, বহুত বেছি ভাল লাগে আৰু লং লাষ্টিঙো হয়। চ' সেইকাৰণে মই অৰ্ডাৰ কৰিছিলোঁ। চ' এই তিনিটা বস্তুৱেই মই অৰ্ডাৰ কৰিছিলোঁ। বাকী মই নাইকাতে বিশেষকৈ বেছি বস্তু মই নাইকাতে অৰ্ডাৰ কৰোঁ, স্কিন কেয়াৰে হওক বা মেকআপ ৰিলেটেডে হওক। চ' সেয়াই, আজি ভিডিঅ'টো ইমানেই আছিলে। বাকী অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।